22টা দিন পাৰ হল কি হৈছিল আমি এই পৰ্যন্ত একোৱে নাজানো কব বিচাৰিছো জুবিন গাৰ্গৰ 19 সেপ্টেম্বৰৰ সেই অভিশপ্ত দিনটোত জুবিন গাৰ্গৰ হৈতে কি হৈছিল সেই তথ্য অসমবাসীক লাগিবই জুবিন গাৰ্গৰ ন্যায়ৰ বাবে সকলোৱে এতিয়া প্ৰাৰ্থনা কৰিছে জাস্টিস ফৰ জুবিন গাৰ্গ লিখি ন্যায়ৰ দাবী তুলা সকলোৱে জুবিনৰ ন্যায়ৰ যুঁজত আমি সদায় বৰ্তি হৈ থাকিব লাগিব অন্যথা এই যি আসলতে বিষয় সেই বিষয় কিন্তু বেলেগ ফালে হয়তো গুছি যাব পাৰে সদায় সকলোৱে জুবিনৰ ন্যায়ৰ বাবে জাস্টিস ফৰ জুবিন লিখিব ইতিমধ্যে গৰিমা শইকীয়া গাৰ্গ বা সমান্তৰালভাৱে জুবিন গাৰ্গৰ যিগৰাকী ভগ্নী অৰ্থাৎ পামি বৰঠাকুৰ তেওঁৰ আসলতে যে সামাজিক মাধ্যম প্ৰত্যেক গৰাকীৰ এতিয়া আসলতে সামাজিক মাধ্যম দেখিলে এই কথা স্পষ্ট হৈ পৰে যে জাস্টিস ফৰ জুবিন গাৰ্গ আৰু কালি নিখাৰ কথা যদি আমি কওঁ কালি নিখা জুবিন গাৰ্গৰ সমাধি থলিত কি এক আসলতে লুকাৰণ্য পৰিবেশৰ সৃষ্টি হৈছিল যি দৃশ্য তেওঁৰ পত্নী গৰিমা শইকীয়া গাৰ্গে দেখিছিল আৰু তাৰ পাছতে উচুপি উঠিছে এতিয়া গৰিমা গাৰ্গ কিছু তথ্য পুনৰ জনাম 22টা দিন পাৰ হৈছে কি হৈছিল আমি একোৱে নাজানো আৰু সেই তথ্য অসমবাসীক লাগিবই জুবিন গাৰ্গৰ ন্যায়ৰ বাবে সকলোৱে প্ৰাৰ্থনা কৰক জাস্টিস ফৰ জুবিন গাৰ্গ লিখি ন্যায়ৰ দাবী তুলা সকলোৱে জুবিনৰ ন্যায়ৰ যুঁজত আমি সদায় বৰ্তি হৈ থাকিব লাগিব সদায় সকলোৱে জুবিনৰ ন্যায়ৰ বাবে জাস্টিস ফৰ জুবিন গাৰ্গ লিখিব জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰত উচুপি উঠিছে পত্নী গৰিমা শইকীয়া গাৰ্গ কান্দি কান্দি অনুৰাগী সেৱা জনাই গৰিমাই জনালে অনুৰোধ আমি ইতিমধ্যে উল্লেখ কৰিছো সমাধিস্থলীত চলি থকা যে নাম প্ৰসংগ সেই প্ৰসংগটো অংশগ্ৰহণ কৰিছে কালি নিশা গৰিমা শইকীয়া গাৰ্গে আৰু যি দৃশ্য তেওঁ দেখিলে স্বাভাৱিকতে সোণাপুৰত মাছ দেখালে অনুৰাগীৰ খুদ দেখি এক প্ৰকাৰ আবেগিক হৈ পৰিছে গৰিমা শইকীয়া গাৰ্গ 22টা দিন ইতিমধ্যে পাৰ হৈছে প্ৰায় এমাহে হ'ব এতিয়া আৰু 22টা দিনৰ অন্তত জুবিন গাৰ্গৰ হৈতে কি হৈছিল হে অসমবাসী এই পৰ্যন্ত নাজানে ইজনৰ পিছত ইজন লোকক এছআইটিয়ে তলব কৰিছে ঠিকই বা ইজনৰ পিছত ইজন লোকৰ পৰা বিভিন্ন ধৰণৰ তথ্য বিস্ফোৰক তথ্য ইতিমধ্যে এছআইটিয়ে যদিও বা উদ্ধাৰ কৰিছে কিন্তু সেই দিনটোত 19 সেপ্টেম্বৰৰ দিনটোত আসলতে কি হৈছিল এতিয়া অসমবাসীক লাগে কিয়নো ইতিমধ্যে শ্যামকানু আৰু সিদ্ধাৰ্থ জালত পৰা বহু দিনেই হ'ল কিন্তু তেওঁলোকৰ পৰাও কোনো ধৰণৰ তথ্য এই পৰ্যন্ত যেন পোহৰলৈ অহা নাই যাৰ ফলত প্ৰশাসনে এই পৰ্যন্ত সংবাদ মাধ্যমৰ সন্মুখত সদৰি কৰা নাই আমি ইতিমধ্যে উল্লেখ কৰা ধৰণে সদায় সকলোৱে জুবিনৰ বাবে যেহেতু জাস্টিস ফৰ জুবিন গাৰ্গ লিখিছিলে গতিকে আজিও সকলোৰে আসলতে কথা আমি এতিয়াও কওঁ যে সকলোৱে জাস্টিস ফৰ জুবিন গাৰ্গ লিখি আছে আৰু জুবিন গাৰ্গৰ হৈতে আসলতে কি হৈছিল জুবিন গাৰ্গৰ সেই 19 সেপ্টেম্বৰ অভিশপ্ত দিনটোত কি হৈছিল সেই কথা অসমবাসীক লাগিব অসমবাসীয়ে কোনো কাৰণতে সেই কথা কিন্তু মানি নলয় আৰু আমাৰ যেটো বাতৰি বৰ্তমান পূৰ্বতীয়া সম্প্ৰচাৰ হৈ আছে বিভিন্ন জনে আসলতে জুবিন গাৰ্গৰ যিসকল অনুৰাগী আৰু জুবিন গাৰ্গক বিচাৰি তেওঁলোকে আজিও যদিও বা তেওঁ কায়িকভাৱে নাই কিন্তু জুবিন গাৰ্গ যে আমাৰ মাজত সদায় অমৰ হৈ থাকিব সেই কথা কিন্তু প্ৰত্যেক গৰাকী অসমবাসীয়ে বৰ্তমান অনুভৱ কৰিব পাৰিছে বিভিন্ন জনৰ আমি কমেন্ট পঢ়িবলৈ চেষ্টা কৰিম শাহ আলমে লিখিছে জয় জুবিন দা জুলি শইকীয়াই লিখিছে জাস্টিস ফৰ জুবিন গাৰ্গ ইফালে আব্দুল ৰছিদ জাস্টিস ফৰ জুবিন গাৰ্গ আব্দুল কায়ুমেও লিখিছে একেটাই কথা ৰাঞ্চি ক্ষমা কৰিব পাঞ্চি প্ৰিয়া জাস্টিস ফৰ জুবিন গাৰ্গ আৰু হাবিবুৰ সুকি জাস্টিস ফৰ জুবিন গাৰ্গ তপন নাথে লিখিছে জাস্টিস লাগিবই আজিজুৰ ৰহমান জাস্টিস ফৰ জুবিন গাৰ্গ অঞ্জুমণি গগৈ জাস্টিস ফৰ জুবিন গাৰ্গ তৰালি ৰয় জাস্টিস ফৰ জুবিন গাৰ্গ মাধৱ সিংহয়ো লিখিছে জাস্টিস ফৰ জুবিন দা আৰু আতাবুৰ ৰহমান জাস্টিস ফৰ জুবিন গাৰ্গ বিভিন্ন জনৰ বিভিন্ন কমেন্ট এই পৰ্যন্ত আহি আছে কিয়নো সকলোৱে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা চাই থকা প্ৰত্যেকজন লোকে বৰ্তমান সময়ছোৱাত এটাই বস্তু বিচাৰি আছে হেয়া হৈছে জুবিন গাৰ্গক ন্যায় দিব লাগে জুবিন গাৰ্গৰ হৈতে কি হৈছিল সেই কথা অসমবাসীয়ে জানিব লাগিব কিয়নো জুবিন গাৰ্গ অসমৰ বাবে কি আছিল হেয়া একমাত্ৰ অসমবাসীয়ে উপলব্ধি কৰিব পাৰে হয়তো আন কোনো লোকে নোৱাৰিব পাৰে কিন্তু জুবিন গাৰ্গ আমাৰ বাবে কেতিয়াও কমোডিটি নাছিলে হয়তো শ্যামকানু মহন্তৰ বাবে হ'ব পাৰে গতিকে জুবিন গাৰ্গৰ ক্ষেত্ৰত যি হ'ল হেয়া কোনো কাৰণতে গ্ৰহণযোগ্য নহয় বিষ্ণু কৰ্মকাৰ তেওঁ লিখিছে জাস্টিস ফৰ জুবিন দা চিত্ৰলেখা কলিতা বৈশ্য জাস্টিস ফৰ জুবিন দা সঞ্জীৱ বড়ো জাস্টিস ফৰ জুবিন গাৰ্গ ৰফিকুল ইছলাম জাস্টিস ফৰ জুবিন গাৰ্গ অনামিকা বৰদলৈ জাস্টিস ফৰ জুবিন দা ইক্ৰামুল হুছেইনেও একেটাই কথাই লিখিছে জাস্টিস ফৰ জুবিন গাৰ্গ লুনা সোণোৱাল জয় জুবিন দা ৰাজেশ সৰকাৰ জাস্টিস ফৰ জুবিন গাৰ্গ আমি ইতিমধ্যে উল্লেখ কৰিছো আমাৰ বাতৰি পোনপটীয়া সম্প্ৰচাৰ হৈ আছে গতিকে সকলোৱে একেটা কথাই লিখি আছে যে জাস্টিস ফৰ জুবিন গাৰ্গ
যি আসলতে তেওঁৰ পৰিয়ালৰ লোকেও বৰ্তমান বিচাৰিছে অৰ্থাৎ গৰিমা শইকীয়া গাৰ্গ বা পাবি বৰঠাকুৰ বা জুবিন গাৰ্গৰ যিগৰাকী অসুস্থ বৰ্তমান পিতৃ তেওঁৰ বৰ্তমান স্বাস্থ্যৰ অৱস্থা সকলোৱে দেখিছে কিন্তু তেওঁ একমাত্ৰ এতিয়া এটাই বিচাৰিছে সেয়া হৈছে তেওঁৰ পুত্ৰৰ ন্যায় পাৰ্থপ্ৰতিম ঠাকুৰ জাষ্টিছ ফৰ জুবিন গাৰ্গ প্ৰণৱ ওৰাং জাষ্টিছ ফৰ জুবিন গাৰ্গ ৰিয়াজুল ইছলাম লিখিছে আমি জানিব পাৰিম নেকি নিশ্চিতভাৱে আমি সকলোৱে একেটা প্ৰশ্নই বৰ্তমান কৰি আছো যে আমি জানিব লাগিব জুবিন গাৰ্গৰ সৈতে কি হৈছিল কিয়নো জুবিন গাৰ্গক আমি আসলতে এনেধৰণে কেতিয়াও এৰি হয়তো কেতিয়াও আমি সময় কটোৱা নাই হয়তো কোনো বহাগ হয়তো এইবাৰৰ পৰা আৰু পালন নহব কিয়নো জুবিন গাৰ্গ নাই যিগৰাকী জুবিন গাৰ্গে বৰ্তমান সময়ছোৱাটো অসমৰ সংস্কৃতিত যি অৱদান তেওঁৰ আছিল কেৱল সংস্কৃতি বুলি ক'লে আসলতে ভুল হ'ব জুবিন গাৰ্গৰ ব্যক্তিগত জীৱনৰ সৈতে অসমৰ বিভিন্ন প্ৰান্তৰ লোক এক প্ৰকাৰ জড়িত হৈ আছিল তেওঁ লাগিলে হেয়া আৰ্থিকভাৱে সহায় কৰক বা তেওঁ যিমান এক আসলতে সৰল আৰু সহজ মনোভাৱৰ এজন তেওঁ ব্যক্তিত্ব তেওঁৰ আছিল যাৰ বাবে এক প্ৰকাৰ যেন জুবিন গাৰ্গক সকলোৱে ভাল পাইছিল বিভিন্ন প্ৰান্তৰ পৰা ইতিমধ্যে কমেন্ট আহিছে আমি ইতিমধ্যে পঢ়িবলৈ সময় চেষ্টা কৰি আছো প্ৰণৱ ওৰাঙেও জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখিছে আমাদুল হক জাষ্টিছ ফৰ জুবিন গাৰ্গ জাহেৰুল ইছলাম জাষ্টিছ ফৰ জুবিন গাৰ্গ আৰু আমাৰ হাতত এটা মন্তব্যও আছে সেই মন্তব্য আমি আগবঢ়াইছো লগতে সকলোলৈকে মোৰ আৰু এটা প্ৰাৰ্থনা আছে তেওঁ যাতে ন্যায় পায় সেইকাৰণে সেইকাৰণে প্ৰতিদিনে হেছটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ সকলোৱে লিখিব এটা আৰু সকলোৱে ন্যায় প্ৰাৰ্থনা কৰিব সদায় কি হৈছিল আমি জানিব লাগে সেইটোৱে কথা আজিলৈকে জনা নাই কি হ'ল 22টা দিন পাৰ হ'ল আজিলৈকে আমি নাজানো কি ঘটনা ঘটি গ'ল কিন্তু আপোনালোকে সকলোৱে লিখিব আপোনালোকৰ ছ'চিয়েল মিডিয়া আছে এখন যুদ্ধৰ আমাৰ সকলোৱে এখন হাতত প্লেটফৰ্ম আছে সকলোৱে সেই প্ৰাৰ্থনা কৰাৰ লগতে আপোনালোকে জাষ্টিছ বিচাৰিব লাগিব ন্যায় কাৰণে আমি খুব ধৈৰ্যৰে আমি অপেক্ষা কৰি আছোঁ কিন্তু সেই ন্যায় আমি পাব লাগিব সেইকাৰণে সেই যুঁজখনত আমি সদায় ব্ৰতী হৈ থাকিব লাগিব আপোনালোকক প্ৰাৰ্থনা জনাইছোঁ হেছটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ সদায় লিখিব আপোনালোকে সদায় লিখিব সদায় দাবী কৰিব সদায় অনুৰোধ কৰিব সদায় প্ৰাৰ্থনা কৰিব কিন্তু আমি কোনো অশান্তি বিচৰা নাই শান্তিপূৰ্ণভাৱে যাতে ন্যায় ব্যৱস্থা আমাক সেইখিনি ন্যায় দিয়ে সেয়াই প্ৰাৰ্থনা কৰিছোঁ লগতে সকলোলৈকে মোৰ আৰু এটা প্ৰাৰ্থনা আছে তেওঁ যাতে ন্যায় পায় সেইকাৰণে সেইকাৰণে প্ৰতিদিনে হেছটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ সকলোৱে লিখিব এটা আৰু সকলোৱে ন্যায় প্ৰাৰ্থনা কৰিব সদায় কি হৈছিল আমি জানিব লাগে সেইটোৱে কথা আজিলৈকে জনা নাই কি হ'ল 22টা দিন পাৰ হ'ল আজিলৈকে আমি নাজানো কি ঘটনা ঘটি গ'ল কিন্তু আপোনালোকে সকলোৱে লিখিব আপোনালোকৰ ছ'চিয়েল মিডিয়া আছে এখন যুদ্ধৰ আমাৰ সকলোৱে এখন হাতত প্লেটফৰ্ম আছে সকলোৱে সেই প্ৰাৰ্থনা কৰাৰ লগতে আপোনালোকে জাষ্টিছ বিচাৰিব লাগিব ন্যায় কাৰণে আমি খুব ধৈৰ্যৰে আমি অপেক্ষা কৰি আছোঁ কিন্তু সেই ন্যায় আমি পাব লাগিব সেইকাৰণে সেই যুঁজখনত আমি সদায় ব্ৰতী হৈ থাকিব লাগিব আপোনালোকক প্ৰাৰ্থনা জনাইছোঁ হেছটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ সদায় লিখিব আপোনালোকে সদায় লিখিব সদায় দাবী কৰিব সদায় অনুৰোধ কৰিব সদায় প্ৰাৰ্থনা কৰিব কিন্তু আমি কোনো অশান্তি বিচৰা নাই শান্তিপূৰ্ণভাৱে যাতে ন্যায় ব্যৱস্থা আমাক সেইখিনি ন্যায় দিয়ে সেয়াই আৰু ইতিমধ্যে আপোনালোকে পত্নী গৰিমা শইকীয়া গাৰ্গৰ সেই মন্তব্য শুনিছে কি এক আসলতে অভাৱনীয় এক পৰিস্থিতি এনেধৰণে তেওঁৰ স্বামীৰ সমাধিস্থলীত এগৰাকী স্বামীহৰা গৰিমা শইকীয়া গাৰ্গ আৰু তেওঁৰ যি আসলতে স্থিতি সেই স্থিতি প্ৰত্যেকগৰাকী অনুভৱ কৰিব পাৰিছে কি এক পৰিস্থিতিৰে তেওঁ বৰ্তমান মোকাবিলা কৰি আছে তেওঁৰ স্বামী এক বৰ্তমান সময়ছোৱাত নাই তাৰ উপৰি স্বামীৰ সৈতে কি হৈছিল তেওঁ নাজানে গতিকে আমি অসমবাসীয়ে তেওঁৰ ওচৰত সদায় থিয় হ'ব লাগিব অসমবাসীক এটা কথাই স্পষ্ট যে অসমবাসীয়ে জানিব লাগিব যে জুবিন গাৰ্গৰ সৈতে কি হৈছিল গতিকে জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখি প্ৰত্যেকগৰাকীয়ে এতিয়া জুবিন গাৰ্গৰ এই যি যুদ্ধ সেই যুদ্ধত সকলোৱে মাত দিবৰ সময় আহি পৰিছে